Hello students, আজি আমাৰ টপিকটোৰ নাম হৈছে কেমিকেল বন্ডিং। কেমিকেল বন্ডিঙত এটা মলিকুলাৰ শেপ আৰু জিওমেট্ৰি এইকেইটা ওলোৱা হয় আৰু MOT মলিকুলাৰ অৰবিটেল থিওৰি ইয়াৰে পৰা কোৱেশ্চন দেখা যায়। তো আমি প্ৰথমে পঢ়ো ষ্টেৰিক নাম্বাৰ। ষ্টেৰিক নাম্বাৰৰ পৰাই আমি ওলাব লাগিব। ষ্টেৰিক নাম্বাৰটো কেনেকৈ ওলাই মই কৈ আছো, খালি এখন চাৰ্টটো বনাই ল'বা প্ৰথমে। ষ্টেৰিক নাম্বাৰ, লোন পেয়াৰ আৰু জিওমেট্ৰি, then shape. Steric number 2, 0, geometry or linear. Steric number 3, lone pair 0, তেতিয়াহ'লে trigonal planar. কিন্তু যদি lone pair এটা থাকি যায় তেতিয়াহ'লে হ'ব এইটো V shape. Steric number 4, 0 lone pair হলে tetrahedral, এটা lone pair থাকিব পাৰে, দুটা lone pair. যদি এটা lone pair থাকে তেতিয়াহ'লে শেপটো হ'ব পিৰামিডেল। আৰু যদি দুটা lone pair থাকে তেতিয়াহ'লে শেপটো V shape হ'ব। ঠিক আছে। 5 যদি ষ্টেৰিক নাম্বাৰ হয় তেতিয়া 0 যদি হয় তেতিয়াহ'লে ট্ৰাইগনেল বাইপিৰামিডেল। এটা যদি লোন পেয়াৰ থাকে তেতিয়াহ'লে শেপটো কেনেকুৱা হ'ব, ট্ৰাইগনেল বাইপিৰামিডেল। এটা যদি থাকে তোমাৰ লোন পেয়াৰ তেতিয়াহ'লে চিচ। দুটা যদি থাকে লোন পেয়াৰ তেতিয়াহ'লে তোমাৰ বেন্ড টি। ঠিক আছে। আৰু তিনিটা যদি লোন পেয়াৰ থাকে তেতিয়াহ'লে এইটো লিনিয়াৰ শেপ হ'ব। লিনিয়াৰ শেপ। ফাৰ্ষ্ট এইখিনি লিখি লোৱা, মই অলপ বুজাই দি আছো। ষ্টেৰিক নাম্বাৰ ওলোৱা ফৰ্মুলাটো মই কৈ দিছো। ষ্টেৰিক নাম্বাৰ যদি আমাৰ 2 হয় তেতিয়াহ'লে জিওমেট্ৰি লিনিয়াৰ হয়। এতিয়া শুনা, জিওমেট্ৰি আৰু লিনিয়াৰ দুটা বেলেগ বস্তু। যদি লোন পেয়াৰ 0 থাকে, লোন পেয়াৰ যদি নাথাকে, যিটো ইলেক্ট্ৰন পেয়াৰ বন্ডিঙত পাৰ্ট নলয় তাক লোন পেয়াৰ বুলি কয়। লোন পেয়াৰ যদি নাথাকে তেতিয়াহ'লে জিওমেট্ৰি আৰু শেপ দুটা ইকুৱেল হ'ব। ঠিক আছে। লোন পেয়াৰ যদি নাথাকে, লোন পেয়াৰ যেতিয়া 0 হয় তেতিয়া জিওমেট্ৰি আৰু শেপ একে হয়। কিন্তু লোন পেয়াৰ যেতিয়া থাকে তেতিয়া জিওমেট্ৰি বেলেগ হৈ যায়, শেপ বেলেগ হৈ যায়। যদি ইমাজিন কৰা যিটো ষ্টেৰিক নাম্বাৰ 2 আছে, ইয়াতে এটা ইমাজিন কৰা এটম, ইয়াৰে পৰা এইটো এটা এটম, এইটো এটা এটম। ইয়াত ভিডিঅ'ত দেখাব দিগদাৰ হ'ব, এইটো চাৰ্টটো অলপমান মনত ৰাখিব লাগিব। যদি মনত ৰাখা তেতিয়াহ'লে বহুত ইজি। খালি এইটো বস্তু মনত ৰাখি ল'বা কি জিওমেট্ৰি আৰু শেপ এই দুটা বস্তু ইকুৱেল হয় কেতিয়া, যেতিয়া 0 হয়। ঠিক আছে, এই চাৰ্টখন লিখি ল'বা। তোমাৰ 3 ষ্টেৰিক নাম্বাৰত যদি লোন পেয়াৰ এটা থাকে তেতিয়াহ'লে জিওমেট্ৰি কি হ'ব, জিওমেট্ৰি ট্ৰাইগনেল প্লেনাৰে, কিন্তু শেপটো বেলেগ, শেপটো V শেপ হ'ব। এনেকে 4 যদি ষ্টেৰিক নাম্বাৰ হয়, লোন পেয়াৰ যদি 0 থাকে তেতিয়াহ'লে টেট্ৰাহেড্ৰেল আৰু শেপটোও টেট্ৰাহেড্ৰেল হ'ব। 4 ষ্টেৰিক নাম্বাৰত যদি লোন পেয়াৰ এটা থাকি যায়, এটা যদি লোন পেয়াৰ থাকি যায় তেতিয়াহ'লে লোন পেয়াৰ যদি আছে মানে জিওমেট্ৰি আৰু শেপ বেলেগ বেলেগ। জিওমেট্ৰিটো সেইটোৱে হ'ব, ই টেট্ৰাহেড্ৰেলে হৈ থাকিব, এইটোও টেট্ৰাহেড্ৰেলে হৈ থাকিব, কিন্তু শেপটো কি হৈ যাব, পিৰামিডেল। যদি 4 ষ্টেৰিক নাম্বাৰত লোন পেয়াৰ কেইটা থাকে, দুটা থাকে, তেতিয়াহ'লে এইটো হ'ব V শেপ। ঠিক আছে, এইখন মনত ৰাখিব লাগিব। আৰু 6 নাম্বাৰৰ এটা আছে, সেইটো মই দেখাই আছো। তাৰপিছত আমি কুৱেশ্যনতে যাম। যদি 6 ষ্টেৰিক নাম্বাৰ থাকে, লোন পেয়াৰ যদি 0 হৈ থাকে তেতিয়াহ'লে ইয়াৰ অক্টাহেড্ৰেল হয়। জিওমেট্ৰি শেপটো সেমে হ'ব, অক্টাহেড্ৰেল হ'ব, কাৰণ লোন পেয়াৰ 0 আছে। যদি লোন পেয়াৰ এটা থাকি যায় তেতিয়াহ'লে এইটো অক্টাহেড্ৰেলে হয় জিওমেট্ৰি, কিন্তু শেপ ইয়াৰে শেপটো সেমে হ'ব কাৰণ 0 আছে। এটা যদি লোন পেয়াৰ থাকি যায় তেতিয়াহ'লে জিওমেট্ৰিটো অক্টাহেড্ৰেলে হয়, বাট শেপটো চেঞ্জ হৈ যায়, শেপটো স্কুৱেৰ পিৰামিডেল হৈ যায়। স্কুৱেৰ পিৰামিডেল, PY লিখি দিলোঁ। ঠিক আছে। নেক্সট, যদি দুটা থাকে লোন পেয়াৰ, জিওমেট্ৰি সেমে থাকিব, অক্টাহেড্ৰেলে হৈ থাকে, কিন্তু শেপটো চেঞ্জ হৈ যায়। যেতিয়া লোন পেয়াৰ থাকে, কিবা নাম্বাৰ অফ লোন পেয়াৰ থাকি যায়, তো আমাৰ জিওমেট্ৰিটো সেমে থাকে কিন্তু শেপটো চেঞ্জ হৈ যায়।
দুটা যদি থাকে তেতিয়াহ'লে স্কুৱেৰ প্লেনাৰ হ'ব স্কুৱেৰ প্লেনাৰ ঠিক আছে 6টালৈকে জানিলে হ'ল 6 ষ্টেৰিক নাম্বাৰলৈকে এই চাৰ্টখন মনত ৰাখিলে হ'ল ঠিক আছে এতিয়া কোৱেশ্চন কৰো কেইটামান ধৰা NH3 ইয়াৰ তোমাৰ জিওমেট্ৰি নাইবা শেপ সুধি আছে প্ৰথম কথা আমাৰ ষ্টেৰিক নাম্বাৰ লাগে ষ্টেৰিক নাম্বাৰৰ ফৰ্মুলা মনত ৰাখিব নালাগে মই দেখাই আছো কেনেকৈ কৰে ষ্টেৰিক নাম্বাৰ ডিভাইডেড বাই 2 হৈ থাকে এটো হল সেন্ট্রাল আয়নটো কিমান নাইট্ৰজেন হৈ আছে নাইট্ৰজেনৰ ভ্যালেন্স ইলেক্ট্ৰন লাগে যোজক ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰনটো কিমান হ'ব ইয়াৰ নাইট্ৰজেনৰ 5 নাইট্ৰজেন 7 নম্বৰত আছে তো আমি কি লিখব পাৰো 2.5 এই 5 নম্বৰটো এটো হ'ব ষ্টেৰিক নাম্বাৰ তো 5 লিখি দিলো মনোভ্যালেন্ট এটম মানে যাৰ ভ্যালেন্সি 1 হয় হাইড্ৰোজেনৰ ভ্যালেন্সি 1 হয় এনেকুৱা এটম কেইটা আছে তিনিটা আছে প্লাস 3 কৰি দিলো তাৰমানে ষ্টেৰিক নাম্বাৰৰ ফৰ্মুলা কি আছে ভ্যালেন্স ইলেক্ট্ৰন অফ সেন্ট্রাল আয়ন প্লাস monovalent number of monovalent atom plus minus by 2 মই কৈ দিম প্লাস মাইনাস টো তো নাইট্ৰজেনৰ আমাৰ ইয়াতে নাম্বাৰটো কিমান আছিল 5 আছে তো এইটো 5 টো হৈছে নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন সেন্ট্রাল আয়নটো তো নাইট্ৰজেনৰ ভ্যালেন্স ইলেক্ট্ৰনটো ইয়াতে লিখি দিলো হাইড্ৰোজেন এটা 1 ভ্যালেন্সিৰ এটম হয় তাৰমানে মনোভ্যালেন্ট এটম হয় যদি মনোভ্যালেন্ট এটম হয় তেতিয়ালে তিনিটা আছে তিনিটা ইয়াতে লিখি দিলো তো 5 + 3/2 কিমান হ'ব এটো 4 তো আমি পালো ষ্টেৰিক নাম্বাৰ কিমান ষ্টেৰিক নাম্বাৰ 4 ঠিক আছে ষ্টেৰিক নাম্বাৰ কিমান পালো আমি 4 পালো এতিয়া চাবা জিওমেট্ৰি কেনেকৈ ওলাই প্ৰথমে লোন পেয়াৰটো চাই লোৱা লোন পেয়াৰ ইকুৱেল টু ইয়াতে যিমান নাম্বাৰ আছে মাইনাস সাৰাউন্ডিং এটম কিমান আছে তিনিটা আছে তো কিমান হ'ব 1 তাৰমানে লোন পেয়াৰ এটা আছে জিওমেট্ৰি এতিয়া তোমাক কোৱেশ্চন জিওমেট্ৰি সুধি দিব নাইবা শেপৰ সুধি দিব জিওমেট্ৰি যদি হয় আৰু শেপ তোমাক যদি জিওমেট্ৰি সুধে তেতিয়া তুমি ষ্টেৰিক নাম্বাৰক চাই কৈ দিবা ঠিক আছে ষ্টেৰিক নাম্বাৰ কিমান 4 থাকিলে কি বুলি কয় টেট্ৰাহেড্ৰেল এবাৰ মই কৈ দিও শুনা ষ্টেৰিক নাম্বাৰ যদি 2 থাকে তেতিয়ালে লিনিয়াৰ জিওমেট্ৰি কিটা চাই লোৱা ষ্টেৰিক নাম্বাৰ যদি 3 থাকে তেতিয়ালে লিনিয়াৰ 3 নহয় 2 থাকিলে লিনিয়াৰ 3 থাকিলে ট্ৰাইগোনাল প্লেনাৰ 4 থাকিলে টেট্ৰাহেড্ৰেল 5 থাকিলে ট্রাইগোনাল বাইপিরামিডাল টিবিপি ট্রাইগোনাল বাইপিরামিডাল 6 থাকিলে অক্টাহেড্রাল 2 থাকিলে কি হ'ব লিনিয়ার 3 থাকিলে ট্রাইগোনাল প্লেনার ট্রায়াঙ্গেল টু ইমাজিন কৰা প্লেনত আছে ট্রাইগোনাল প্লেনার টেট্রাহেড্রাল কেতিয়া হ'ব ষ্টেৰিক নাম্বাৰ 4 থাকিলে 5 থাকিলে ট্রাইগোনাল বাইপিরামিডাল আৰু 6 থাকিলে অক্টাহেড্রাল তো জিওমেট্ৰি এটো কি হ'ব টেট্ৰাহেড্রাল হ'ব কেনেকৈ গম পালো এই ষ্টেৰিক নাম্বাৰটো পৰা ক'বা ঠিক আছে এতিয়া লোন পেয়াৰ কিমান আছে 1 আছে ঠিক আছে এটো কেনেকৈ কৰিম চাবা শুনা টেট্ৰাহেড্ৰেল শেপটো কেনেকৈ হয় চাবা এইফালে এটা দণ্ডাটো আছে এইফালে এটা আৰু এইফালে এটা মানে ইয়াতে এনেকৈ ট্ৰাইপড আছে ধৰা ট্ৰাইপড এটা আছে আৰু ওপৰৰ ফালে এটা দণ্ডাটো আছে এনেকৈ ঠিক আছে এতিয়া ইয়াতে লোন পেয়াৰ কেটা আছে এটা আছে তো এই দণ্ডাটো গুচাই দিয়া তো দেখাত এনে এটো ট্ৰায়াঙ্গেল নহয় এটো পিৰামিড টাইপ হ'ব এইটো এনেকুৱা এইটো ইফালে পিৰামিড টাইপ হ'ব তো এইটো পিৰামিডাল শেপ ঠিক আছে শেপ আৰু জিওমেট্ৰি বেলেগ কেতিয়া হ'ব যেতিয়া ইয়াত 0 হয় না 0 নহয় 0 যেতিয়া থাকে লোন পেয়াৰ যদি 0 হৈ যায় তেতিয়ালে জিওমেট্ৰি আৰু শেপ দুটা একে হয় যদি লোন পেয়াৰ 0 নহয় তেতিয়ালে এই দুটা বস্তু বেলেগ ওকে আৰু কেইটামান কৰো আমি চাও বহুত কেইটামান কৰি দিম তেতিয়া মনত থাকি যাব আৰু এইখিনি পৰাই কোৱেশ্চন আহে 100% এইখিনি পৰাই আহে প্ৰত্যেক বছৰে এইখিনি পৰাই আহে চাবা H2O আছে ষ্টেৰিক নাম্বাৰ কেনেকৈ ওলাই ষ্টেৰিক নাম্বাৰ কেনেকৈ ওলাই অক্সিজেন আছে অক্সিজেন সেন্ট্রাল আয়ন মেটেলে আহি আছে কোঅৰ্ডিনেশন কম্পাউন্ড পৰাই আহি মানে পঢ়ুৱা গৈছে না সেইকাৰণে মেটেল আহি আছে আয়ন সেন্ট্রাল আয়নটো কিমানটা আছে
ভ্যালেন্স ইলেক্ট্রন অক্সিজেন অক্সিজেন 8 নম্বৰত আছে 2.6 6 হ'ব ভ্যালেন্স ইলেক্ট্রন 6 লিখি দিলো প্লাস মনোভেলেন্ট এটম কেইটা আছে দুটা আছে 2 লিখি দিলো বাই 2 2 টো আহে সদায় তো এইটো কিমান হ'ব 8/2 মানে 4 ঠিক আছে ষ্টেৰিক নাম্বাৰ আমি কিমান পালো 4 পালো এতিয়া লোন পেয়াৰ ওলাম লোন পেয়াৰ কেনেকৈ ওলাম ষ্টেৰিক নাম্বাৰটো ল'বা মাইনাস মনোভেলেন্ট এটম কেইটা আছে দুটা আছে 2 লিখি দিলো তো 2 হ'ব লোন পেয়াৰ তো আমি জিওমেট্ৰিটো কেনেকৈ ওলাম জিওমেট্ৰি আৰু এটা হ'ল শেপ জিওমেট্ৰিটো কেনেকৈ ওলাই জিওমেট্ৰিটো তোমাৰ ষ্টেৰিক নাম্বাৰৰ পৰা ওলাই ষ্টেৰিক নাম্বাৰ কিমান আছে 4 আছে যদি ষ্টেৰিক নাম্বাৰ 4 আছে তেতিয়াহ'লে জিওমেট্ৰি কি হয় টেট্ৰাহেড্ৰেল শেপটো কেনেকৈ ওলাই শেপটো তুমি টেট্ৰাহেড্ৰেলটো ইমাজিন কৰা চাবা ইয়াতে সেই মডেলটো নাই সো এনেকুৱা পিৰামিড টাইপ আছে পিৰামিড আছে তাৰে ওপৰত এইটো টেট্ৰাহেড্ৰেল আছিল এতিয়া টেট্ৰাহেড্ৰেলৰ কেইটা বন গুছাম দুটা বন গুছাই দিম তো এই বস্তুটোৰ দুটা বন গুছাই দিলে এনেকুৱা টাইপ দেখা হ'ব এনেকুৱা টাইপ মানে এইটো টেট্ৰাহেড্ৰেল আছিল ইয়াৰে এটা বন গুছাই দিয়া এইটো বন গুছাই দিয়া দেখাত কি শেপ হৈ গ'ল এইটো ভি শেপ ওকে বুজি পাইছা এইটো কেনেকৈ ওলাই জিওমেট্ৰি এই ষ্টেৰিক নাম্বাৰটোৰ পৰা ওলাই আৰু লোন পেয়াৰৰ পৰা এইবিলাক শেপ বিলাক ওলাব আৰু দেখাও কেইটামান কুৱেশ্যন যিমান কুৱেশ্যন কৰি থাকিবা সিমানেই বুজি পাবা এইটো SF6 SF6 তো ষ্টেৰিক নাম্বাৰ ইকুৱেল টু সেন্ট্ৰেল আয়নটো কি আছে সেন্ট্ৰেল এলিমেন্টটো কি আছে আমাৰ সালফাৰৰ ভ্যালেন্স ইলেক্ট্ৰন কিমানটা থাকে সালফাৰ 16 নম্বৰত আছে 2.8.6 তো 6 হ'ব ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰন ফ্লোরিন এটা মনোভ্যালেন্ট এটা হয় ফ্লোরিনৰ ভ্যালেন্সি 1 হয় তো ফ্লোরিন কেইটা আছে ইয়াতে 6টা আছে তো 6টা লিখি দিয়া বাই 2 তো কিমান হ'ব 6 ষ্টেৰিক নাম্বাৰ কেইটা কিমান আছে এতিয়া 6 আছে ঠিক আছে তো লোন পেয়াৰ ওলাম লোন পেয়াৰ কেনেকৈ ওলাম ষ্টেৰিক নাম্বাৰ লম মাইনাস এই যোনটো মনোভেলেন্ট এটা মোৰ নাম্বাৰ আছে 6 লিখি দিলো কিমান 0 তো জিওমেট্ৰি কি হ'ব 6 থাকিলে জিওমেট্ৰি কি হয় অক্টাহেড্ৰেল হয় ঠিক আছে 6 থাকিলে জিওমেট্ৰি অক্টাহেড্ৰেল হয় শেপটো কেনেকৈ গম পাম চাবা এতিয়া লোন পেয়াৰ কিমান আছে 0 আছে যদি লোন পেয়াৰ 0 থাকে তেতিয়াহ'লে জিওমেট্ৰি আৰু শেপ দুটা সেমে হয় তাৰমানে শেপটো কি হ'ব অক্টাহেড্ৰেল বুজি পাইছা আৰু কৰিম কেইটামান এইটো তোমালোকে কৰিবা ঠিক আছে এইটো হোমৱৰ্ক হ'ব PCL5 এইটো তোমালোকে কৰিছোৱা তোমালোকে ইয়াৰ জিওমেট্ৰি আৰু শেপটো মোক ওলাই কৈ দিবা কিমান হয় জিওমেট্ৰি আৰু শেপটো কি হয় কমেন্টত কৈ দিবা মই এটা বেলেগ কৰিম মই কৰিম তোমাৰ PCL3 নকৰো মই এটা বেলেগ বস্তু কৰো মই মাইনাছৰ এটা কৰি দিও তোমাক XF4 কৰি দিও এটা XEF4 যিমান নোবেল গেছ আছে নোবেল গেছৰ ভ্যালেন্স ইলেক্ট্ৰন 8 বুলি ভাবা যায় তো ইয়াৰ ষ্টেৰিক নাম্বাৰ কেনেকৈ ওলাম 8 প্লাস F আছে F2 কিমান হয় মনোভেলেন্ট এটম কেইটা আছে 4টা আছে 4 দিলো বাই 2 তো কিমান হ'ব 12/2 হলে 6 লোন পেয়াৰ কেনেকৈ ওলাম 6 মাইনাস ষ্টেৰিক নাম্বাৰটোৰ পৰা মাইনাস কৰে মনোভেলেন্ট এটম কেইটা আছে 4 ইকুৱেল টু 2 এটো বহুত ইম্পৰ্টেন্ট তো জিওমেট্ৰি কেনেকৈ চাম জিওমেট্ৰি আমি ষ্টেৰিক নাম্বাৰটোৰ পৰা চাম ষ্টেৰিক নাম্বাৰ কিমান আছে 6 আছে তো 6 থাকিলে জিওমেট্ৰি কি হ'ব অক্টাহেড্ৰেল হ'ব ঠিক আছে এতিয়া অক্টাহেড্ৰেল শেপটো কেনে হ'ব শেপটো কি হ'ব শেপটো এইটো হ'ব স্কয়াৰ প্লেনাৰ যদি দুটা লোন পেয়াৰ থাকে অক্টাহেড্ৰেল তেতিয়াহ'লে স্কয়াৰ প্লেনাৰ হয় মই এনেকৈ দিছিলো স্কয়াৰ প্লেনাৰ পালা বুজি XEF4 বুজি পাইছা এতিয়া নেক্সট আমি চাও I3 minus super important I3 minus এটো আহে एग्जाम বহুত বার দেখা হৈছে
এইটো এক্সামত আহিয়ে থাকে এনেকুৱা টাইপৰ কুৱেশ্যনত কি কৰি ল'বা প্ৰথমে তুমি ভাগ কৰি ল'বা আই কেইটা আছে তিনিটা আছে তো আই2 এনেকে লিখিব পাৰো ইজি তিনিটা আই আছে এটা সেপাৰেট কৰি লোৱা আই2 তাৰপিছত ব্ৰেকেট দিয়া আৰু ইফালে মাইনাস এই মাইনাসটো ইয়াতে দি দিলা হ'ব এতিয়া চাবা ষ্টেৰিক নাম্বাৰ কেনেকৈ ওলায় ষ্টেৰিক নাম্বাৰ ইকুৱেল টু আইত ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে আই যোনটো আছে আয়োডিনটোত ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে তুমি যদি নাম্বাৰো নাজানা প্ৰবলেম নাই না फिर কাল বর্ষা ইধৰ আতি এনেকে মনত ৰাখিব পাৰা ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন এটা গ্ৰুপত ভ্যালেন্স ইলেক্ট্ৰন সেম থাকে তো ফ্লোরিনৰ নাম্বাৰ কিমান 9 তো ইয়াৰ কিমান হ'ব 2.7 তাৰ মানে ফ্লোরিনৰ ভ্যালেন্স ইলেক্ট্ৰন কেইটা 7 টা তো গুটি কিটাৰে 7 এ হ'ব ভ্যালেন্স ইলেক্ট্ৰন তো আয়োডিনটো সেন্ট্রাল এটম তো ইয়াৰ কিমান হ'ব 7 হ'ব প্লাস আয়োডিনটো মনোভ্যালেন্ট এটম কেনেকৈ গম পালো ফ্লোরিনৰ ভ্যালেন্সি যদি 1 এই গুটি কিটাৰে 1 ভ্যালেন্সি আৰু ভ্যালেন্স ইলেক্ট্ৰন গ্ৰুপটো সেম থাকে গুটিখিনি তো এই আয়োডিন মনোভ্যালেন্ট এটম হয় কেইটা আছে দুটা আছে 2 লিখি দিলো চাবা এতিয়া চার্জ যদি থাকে লিখা চার্জটো সদায় উল্টাটো লিখিবা অপোজিটটো লিখি দিবা মাইনাস আছে মাইনাস থাকিলে প্লাস কৰি দিবা প্লাস থাকিলে মাইনাস কৰি দিবা এতিয়া মাইনাস থাকাৰ কাৰণে আমি কি কৰি দিম ইয়াতে +1 কৰি দিম তো টোটাল কিমান হ'ব 5 হ'ব ঠিক আছে এতিয়া তুমি লোন পেয়াৰ ওলাব লাগিব লোন পেয়াৰ কেনেকৈ ওলাম 5 মাইনাস মনোভ্যালেন্ট এটম কেইটা আছে আমাৰ ইয়াতে এনেকৈ লিখাৰ পিছত কেইটা থাকিল দুটা 2 লিখি দিলা তাৰমানে 3 তিনটা লোন পেয়াৰ আছে ঠিক আছে পেয়াৰ মানে কি দুটা ইলেক্ট্ৰন মিলিক এটা পেয়াৰ হয় তিনিটা লোন পেয়াৰ আছে মানে 6টা ইলেক্ট্ৰন আছে সাৱধান তো জিওমেট্ৰি কেনেকৈ চাম জিওমেট্ৰি আমি চাম ষ্টেৰিক নাম্বাৰ দি ষ্টেৰিক নাম্বাৰ কিমান আছে 5 আছে 5 থাকিলে জিওমেট্ৰি কিমান হ'ব TBP ট্ৰাইগোনাল বাই পিৰামিডাল নেক্সট আছে লোন পেয়াৰ কেইটা আছে তিনিটা আছে যদি লোন পেয়াৰ তিনিটা থাকে তেতিয়ালে শেপটো কেনেকুৱা হ'ব লিনিয়াৰ এটো মনত ৰাখিব লাগিব এতিয়া যদি মানে ক্লাস হল হয় তেতিয়া মই কলম এনেকৈ বিষ্ণুৰ অৱতাৰ লৈ কৰি দিলো কিন্তু উপায় নাই মডেলো নাই এনে হাৱাতে এনে কেনেকৈ দি আছো বুজিও নাপাবা উপায় নাই এডজাস্ট কৰা এটো হাই কোৱেশ্চন I3 মাইনাস এতিয়া প্লাসৰো এটা দেখাই দিও NH4 প্লাস এইটো কেনেকৈ কৰা কৰাচোন অলপমান নিজে ট্রাই কৰা NH4 প্লাস এইটো ট্রাই কৰা ষ্টেৰিক নাম্বাৰ ওলোৱা ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে নাইট্ৰজেনৰ হেতু চোৱা মনোভ্যালেন্ট এটম 4টা আছে হাইড্ৰোজেন মনোভ্যালেন্ট এটম 4টা আছে ওপৰত প্লাস আছে প্লাস থাকা মানে মাইনাস কৰি দিয়া এনসার আহি যাব তোমাৰ জিওমেট্ৰি আৰু শেপটো ওলোৱা কিমান হয় হল কৰা এতিয়া চাবা ষ্টেৰিক নাম্বাৰ ইকুৱেল টু নাইট্ৰজেনৰ কিমান আছে ভ্যালেন্স ইলেক্ট্ৰন 5 হাইড্ৰোজেন কেইটা আছে 4টা আছে প্লাস আছে তো মাইনাস বাই 2 কিমান হ'ব এটো 8/2 মানে 4 লোন পেয়াৰ কেনেকৈ ওলাম 4 ষ্টেৰিক নাম্বাৰটো লিখি দিলো আৰু মনোভ্যালেন্ট এটম কেইটা আছে 4টা আছে ইকুৱেল টু 0 খতম তাৰমানে যদি 0 হয় তেতিয়ালে জিওমেট্ৰি আৰু শেপ দুটা একে হয় তাৰমানে ষ্টেৰিক নাম্বাৰ 4 আছে ষ্টেৰিক নাম্বাৰ 4 হলে জিওমেট্ৰি কি হ'ব টেট্ৰাহেড্ৰল হ'ব সিন্স আমাৰ লোন পেয়াৰো 0 আছে তো শেপটো আমাৰ টেট্ৰাহেড্ৰল হ'ব समझ में आया বুজি পাইছা এনেকুৱাই আৰু কৰি থাকিব পাৰবা এইবিলাক খেলি থাকিবা এইবিলাক পাৰবা এইবিলাক না জানা মানুহ কৰি দিবা এইবিলাক নিজে এটা আৰু বেলেগ টাইপৰ কোৱেশ্চন দিম মই যিমানটা টাইপৰ কোৱেশ্চন আহে গোটেইকেইটা কৰাই দিছো তুমি যদি ভালকে প্ৰেক্টিস কৰা এইকেইটা কোৱেশ্চনে দেখা পাবা HCOF4 এটো কৰিছো এটো বহুত ভাল কোৱেশ্চন এটো এবাৰ কৰিছো এটো কৰিছালে গম পাবা এটো এটা বেলেগ টাইপৰ কোৱেশ্চন হয় তোমাক মই মাইনাস শিকাই দিছো প্লাস শিকাই দিছো কেনেকৈ মাইনাস প্লাস থাকে এইবিলাক I3 মাইনাস এইবিলাকো শিকাই দিলো গোটেইখিনি আৰু নিউট্ৰেল কেইটাও দেখাই দিছো লোন পেয়াৰ থকা লোন পেয়াৰ নাথাকা গোটেইখিনি দেখাই দিলো এতিয়া এটো লাস্ট টাইপ আছে এটো টাইপৰ যদি পাৰা তেতিয়ালে আৰু কথা নাই ষ্টেৰিক নাম্বাৰ by 2 ষ্টেৰিক নাম্বাৰ দিলো এতিয়া জেনন আছে নোবেল গ্যাস হলে 8
অক্সিজেনটো ডাইভেলেন্ট হয় মানে অক্সিজেনৰ ভেলেন্সি 2 হয় ঠিক আছে অক্সিজেনৰ ভেলেন্সি যদি 2 হয় তেতিয়ালে ইয়াক কাউন্ট কৰিব নোৱাৰা কাৰণ আমাক লাগে নাম্বাৰ অফ মনোভেলেন্ট এটম মনোভেলেন্ট এটম হে লাগে আমাক ডাইভেলেন্ট এটম দৰকাৰ নাই তো অক্সিজেনটো কাউন্ট কৰি নলবা ফ্লোৰিনটো মনোভেলেন্ট এটম হয় তো ফ্লোৰিনটো আমি কাউন্ট কৰি ললো কেইটা আছে ফ্লোৰিন 4টা আছে +4 মানে কিমান হ'ব 6 এতিয়া যেতিয়া লোন পেয়াৰ ওলাবা কিন্তু তেতিয়া সাৱধান 6 মাইনাস কেইটা আছে এটম 5টা আছে না ইয়াতে 4টা আছে ফ্লোরিন এটা আছে অক্সিজেন তো 5 ইকুয়াল টু এটা লোন পেয়ার তো কিমান হ'ব এই জিওমেট্ৰিটো কেনেকৈ গম পাম ষ্টেৰিক নাম্বাৰটো চাই কোৱা কিমান হ'ব 6 আছে 6 হলে অক্টাহেড্ৰেল আৰু শেপ হলে কিমান হ'ব স্কয়াৰ পিৰামিডেল স্কয়াৰ পি ওয়াই লিখি দিলো স্কয়াৰ পিৰামিডেল ঠিক আছে এবাৰ আৰু কৈ দিও তুমি চাই লবা খালি মনোভেলেন্ট হয় না ডাইভেলেন্ট হয় ফ্লোরিন হাইড্রোজেন ইবিলাকে দেখা যায় এক্সামত বেছি ইমান নাহে ইবিলাক এক্সামত ফ্লোরিন আৰু হাইড্রোজেনে দেখা যায় আছে ফ্লোরিন হাইড্রোজেন Cl এইবিলাকে দেখা যায় অক্সিজেন যোনটো হেতু ডাইভেলেন্ট হয় সেইকাৰণে ইয়াৰ নাম্বাৰ কাউন্ট নকৰে ফ্লোরিন আছে তোমাৰ কেইটা 4টা আছে তো ইয়াতে 8 লিখি দিলো প্লাস নাম্বাৰ অফ মনোভেলেন্ট এটম ডাইভেলেন্ট এটম দৰকাৰ নাই আমাক তাৰমানে অক্সিজেন নালাগে আমাক ফ্লোরিন লাগে ফ্লোরিন কেইটা আছে 4টা আছে তো 4 লিখি দিলো তাৰমানে এখিনি আমি ষ্টেৰিক নাম্বাৰ উলাই দিলো লোন পেয়াৰ ওলাবৰ কাৰণে কি ষ্টেৰিক নাম্বাৰটো লিখা মাইনাস কেইটা আছে এটম এইকিটা এটো জেননটো বাদ দিয়া ফ্লোরিন 4টা আছে অক্সিজেন এটা আছে টোটাল 5টা আছে 5টা লিখি দিলো 1 হৈ গল তো লোন পেয়াৰ যদি এটা থাকে তেতিয়ালে কি হয় অক্টাহেড্ৰেলৰ শেপটো স্কয়ার পিরামিডাল দুটা রাখলে কি হয় স্কয়ার প্ল্যানার স্কয়ার পিরামিডাল যদি থাকে তেতিয়ালে এটা লোন পেয়ার আর স্কয়ার প্ল্যানার যদি থাকে দুটা লোন পেয়ার থাকে অক্টাহেড্ৰেলৰ বাস এখিনি তোমাৰ হৈ গৈছে এখিনি তুমি ভালকে পঢ়া এখিনি পৰা কোৱেশ্চন বহুত বাৰ দেখা গৈছে কেমিক্যাল বন্ডিংৰ ইয়াতে শেপ জিওমেট্ৰি আৰু লোন পেয়াৰ শেপ পালা জিওমেট্ৰি আৰু লোন পেয়াৰ কেনেকৈ ওলাই হেতু গম পালা এইকেইটা কোৱেশ্চন একদম কমন আহিয়ে থাকে হাইব্ৰিডেশনৰ কোৱেশ্চন আহে হাইব্ৰিডেশনৰ কোৱেশ্চন মই কৈ আছো কেনেকৈ কৰে তোমাক সুধি দিব কি হাইব্ৰিডাইজ কোনটো হাইব্ৰিডাইজ হয় এইবিলাক কৰে sp3 sp2 এইবিলাকো কয় তো ষ্টেৰিক নাম্বাৰটো যদি জানা তেতিয়ালে ইজি আৰু ষ্টেৰিক নাম্বাৰৰ পৰা সব ওলাব আৰু ষ্টেৰিক নাম্বাৰ কিমান আছে 2 3 4 5 6 তো এটো কিমান হয় sp এটো sp3 এটো sp3d sp3d স্কয়ার কিবা ও sp2 sp3 sp3d sp3d স্কয়ার তুমি এইবিলাক নিজে লিখ নালাগে এইবিলাক হাইব্ৰিডেশন দৰকাৰ নাই নিজে লিখ বা মনত ৰাখিব নালাগে ডাইৰেক্ট আহি যায় কেনেকৈ চাবা ইয়াতে তো লিখা থাকিব এক্সামৰ দিনা এইবিলাক বস্তু এমসিকিউ তুমি ইয়াৰ সব পি পাৱাৰ কিমান আছে 1 এছত পাৱাৰ কিমান আছে 1 1 + 1 2 ইয়াতে চোৱা পি পাৱাৰ কিমান আছে 2 এছত কিমান আছে পাৱাৰ 1 2 + 1 3 মিলি যায় নিজে নিজে ষ্টেৰিক নাম্বাৰটো ওলাবটো জানাই বাকি হাইব্ৰিডেশন নিজে নিজে পাৰিবা ইয়াতে কিমান আছে 3 আছে আৰু ইয়াতে এছত পাৱাৰ 1 আছে একো নাই মানে 1 আছে 3 + 1 4 প্লাস কৰি দিব লাগে ইয়াতে চাবা ডিত পাৱাৰ কিমান আছে 1 আছে পিত পাৱাৰ 3 আছে এছত পাৱাৰ 1 আছে 3 + 1 + 1 5 এটা ডিত পাৱাৰ কিমান আছে 2 আছে পিত পাৱাৰ 3 আছে এছত পাৱাৰ 1 আছে তো 3 + 2 + 1 কিমান হ'ব 6 হ'ব এনেকৈ ওলাই এটা মই एग्जांपल কৰিলো গোটেইটা আহি যাব SF4 এইটো কৰিছো SF4 ষ্টেৰিক নাম্বাৰ কেনেকুৱা হলম ষ্টেৰিক নাম্বাৰ ওলাবৰ কাৰণে সেন্ট্ৰাল যোনটো এটম আছে তাৰে আমাৰ কি ওলালো ভ্যালেন্স ইলেক্ট্ৰন ওলালো ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে 6টা আছে তাৰপিছত ফ্লোরিন কেইটা আছে 4টা আছে ডিভাইডেড বাই 2 কিমান হ'ব 5 হ'ব ষ্টেৰিক নাম্বাৰ খতম এতিয়া লোন পেয়াৰ কেনেকৈ ওলাম লোন পেয়াৰ ওলাবৰ কাৰণে 5 ষ্টেৰিক নাম্বাৰ মাইনাস সাৰাউন্ডিং এটম কেইটা আছে 4 তো 1 হ'ব লোন পেয়াৰ তো আমি জিওমেট্ৰি কেনেকৈ ওলাম জিওমেট্ৰি আৰু এটা হল শেপ জিওমেট্ৰি কোৰ পৰা ওলাই ষ্টেৰিক নাম্বাৰৰ পৰা ওলাই ষ্টেৰিক নাম্বাৰ কিমান আছে 5 আছে তো জিওমেট্ৰি কি হ'ব ট্ৰাইগোনাল বাইপিৰামিডাল শেপ কি আছে শেপ আছে আমাৰ শেপটো আমাৰ লোন পেয়াৰ পৰা চাই লোন পেয়াৰ কেইটা আছে এটা আছে যদি লোন পেয়াৰ এটা থাকে ষ্টেৰিক নাম্বাৰ 5 ত তেতিয়া হলে কি হ'ব এটো c প্ৰেজেন্ট c past মানে থেকিটো নিচিনা হয় থেকিটো এনেকুৱা টাইপ না এনেকুৱা টাইপ c এখিনিলৈকে তো জানা হৈছে
এতিয়া তোমাক সুধিব পাৰে কি ইয়াৰে হাইব্ৰিডেশ্যন কি, এই মলিকুলটো হাইব্ৰিডাইজ কিমান, তো AHYBD বুলি লিখি দিলো হাইব্ৰিডেশ্যন কেনেকৈ ওলাই, এই 5 আছে ন, 5 থাকিলে কি হ'ব sp3d 3 + 1 + 1 5। তোমাৰ এক্সামত এইবিলাক দিয়া থাকিব, তুমি খালি টিক মাৰিব লাগে। তুমি খালি চাই ল'বা কি ইয়াতে পাৱাৰ কেইটা প্লাছ কৰা, 3 + 1 + 1 কিমান হ'ব 5। তো ষ্টেৰিক নাম্বাৰটো মিলাবা, ষ্টেৰিক নাম্বাৰ 5 আছে, এইটো 5 আছে, টিক মাৰা। নেক্সট কুৱেশ্যন। ঠিক আছে, তো মই তোমাক হাইব্ৰিডেশ্যন শিকাই দিলোঁ, লোন পেয়াৰ কাউন্টিং, ষ্টেৰিক নাম্বাৰৰ পৰা জিঅ'মেট্ৰি ওলোৱা, শ্বেপ ওলোৱা, লোন পেয়াৰ ওলোৱা প্লাছ হাইব্ৰিডেশ্যন ওলোৱা। হাইব্ৰিডেশ্যন SP, SP2, SP3, SP3d আৰু SP3d², এইকেইটা থাকে। 2 থাকিলে লিনিয়াৰ, 3 থাকিলে ট্ৰাইগনেল প্লেনাৰ, 4 থাকিলে টেট্ৰাহেড্ৰেল, 5 থাকিলে ট্ৰাইগনেল বাইপিৰামিডেল আৰু 6 থাকিলে অক্টাহেড্ৰেল হয়। শ্বেপ কেইটা মনত ৰাখিব, শ্বেপ কেইটা মনত ৰাখিলে তোমাৰ এইটো বহুত ইজি হয়। ইয়াৰে পৰা কুৱেশ্যন যাতে মিছ নহয়, বহুত ইজি কুৱেশ্যন আহে। ঠিক আছে, যিকোনো এক্সামতে কেমিষ্ট্ৰি তোমাক জিঅ'মেট্ৰি, শ্বেপ এইবিলাক ওলাব আহিবই মানে। লোন পেয়াৰ যদি 0 থাকে, জিঅ'মেট্ৰি আৰু শ্বেপ দুটা ইকুৱেল হয়। চাৰ্জ যি থাকে প্লাছ যদি থাকে তুমি মাইনাছ কৰি দিবা, মাইনাছ থাকিলে প্লাছ কৰি দিবা। ঠিক আছে, থেংক ইউ।